নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়াকা নেপালী খুঁটিত অবৈধ শিল খননৰ অভিযোগ স্থানীয় মহিলাৰ অবৈধ শিল খনন বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক জনায় কাটৰ আহ্বান শিল খনন বন্ধ নকৰিলে দিখনৱে পুনৰ কালৰূপ ধাৰণ কৰিব বুলি মুখ্যমন্ত্ৰীক কলে মহিলাগৰাকীয়ে বানবিধ্বস্ত নেপালী খুঁটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেপালী খুঁটিত মুখ্যমন্ত্ৰী উপস্থিত হোৱা মাত্ৰকে দেখা গ'ল অভাৱনীয় পৰিৱেশ মুখ্যমন্ত্ৰীক অভাৱ অভিযোগ দিবলৈ ঢপলিয়াই আহিল বানপীড়িত লোকসকল ডাম্পাৰৰ ওপৰৰ পৰাই মুখ্যমন্ত্ৰীক মাত লগালে একাংশই ভিৰৰ মাজতে সকলোৰে সৈতে মত বিনিময় কৰি দুখ দুৰ্গতিৰ বুজ লোৱাৰ লগতে সহায়ৰো আশ্বাস দিলে মুখ্যমন্ত্ৰী লগতে ডাম্পাৰৰ ওপৰত উঠি মামা পাৱা বুলি মাতি থকা একাংশলৈ চকু গ'ল মুখ্যমন্ত্ৰী তলৰ পৰাই সম্ভাষণ জনাই মুখ্যমন্ত্ৰীয়ে ক'লে ওপৰত কেনেকৈ উঠিছ তাৰপিছত ডাম্পাৰৰ ওপৰলৈ উঠি সকলোকে মাতো লগালে মুখ্যমন্ত্ৰীয়ে ঠিক আছে তো কষ্ট হৈ আছে ন এইকেইদিন মই আহিম পাৰোঁ কৰি দিম একদম চিন্তা কৰিব নালাগে একদম চিন্তা কৰিব নালাগে বানেশ্বৰ চন্তক নেপালী খুঁটি সুন্দৰপুখুৰী ৰজাপুল দুৱাৰগাঁও পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে ট্ৰেক্টৰেৰে গৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে বানপীড়িত ৰাজ্যৰ সমস্যাৰ শীঘ্ৰে সমাধানৰ আশ্বাস প্ৰদান কৰে বানৰ ক্ষয় ক্ষতিৰ প্ৰকৃত হিচাপ উলিয়াবৰ বাবে অহা 10 আগষ্টৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীয়ে হাতত লেপটপ লৈ ঘৰে ঘৰে গৈ চলাব অভিযান 15,000 টকা বান সাহায্য দিয়া বুলি সমালোচনা কৰা সকলকো মুখ্যমন্ত্ৰী দিয়ে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা কেশৱ মহন্ত আৰু বিমল বৰা 19 জুলাইৰ নিশা কামৰূপ ধাৰণ কৰি অহা প্ৰলয়ংকাৰী বানে তছনছ কৰা বহুকেইটা অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সহ দলটোৱে বানাক্ৰান্ত অঞ্চললৈ গৈ শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত দুখ দুৰ্গতিৰ বুজ লয় উল্লেখযোগ্য যে আজি 16 দিনে শিৱসাগৰৰ কেইবাটাও অঞ্চল এতিয়াও পানীৰ তলতে আছে খোৱা বোৱা হৈ আছে নে নাই মই আকৌ আহিম হা যিমান পাৰোঁ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিম মামা আমি ৰাইজক যিমান কৰিব পাৰোঁ কৰিম গোটেইখিনি মই নিজে চাইছোঁ খুব বেয়া অৱস্থা টেলিভিশ্যনত দেখাতকৈও বেয়া অৱস্থা মই ৰাইজৰ সহায়ৰ বাবে যিমান কৰিব লাগে ইমান কৰিম জানো মাজগাঁও ৰেলৱে কলনী মোক কৈছে মই গোটেইখিনি মনত ৰাখিছোঁ আমি যিমান পাৰোঁ ৰাইজক সহায় কৰাৰ চেষ্টা কৰিম মামা আমি ৰাইজক যিমান কৰিব পাৰোঁ কৰিম আপোনাৰ মুখমণ্ডল দেখি আপুনি গম পাইছে এনেদৰে ট্ৰেক্টৰত উঠি বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মুখ্যমন্ত্ৰীৰ সৈতে এটা বৃহৎ দল এনেদৰে বান পৰিদৰ্শন কৰিবলৈ আহে বান পৰিস্থিতিৰ বুজ লয় দুখ দুৰ্গতিৰ অভাৱ অভিযোগৰ খবৰ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি এদৰে দেখিবলৈ পোৱা গ'ল বান পৰিস্থিতিৰ
বুজ লৈছে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নাজিৰা বানপীড়িত অঞ্চলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখা গ'ল এইদৰে কমল চাপৰি নৈ এতিয়া এটা কথা হ'ল আমাৰ এই গাঁও পঞ্চায়তটো হ'ল বিহুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা 7টা বন্ধ কৰি দিয়ক মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ বিলখনটো একেবাৰে বন্ধ কৰি বিলখনটো কেতিয়াৰ পৰা কাৰ ঘৰত কিমান গৰু গ'ল লিষ্ট বনাবি মঠাৰি নহয় মঠাৰি হয় ন গেট ৱাল নহয় গেট ৱালৰ গাৰ্ডৱাল মানে নদীটোৰ লগত গাৰ্ডৱাল হয় কৈছিলি 15 কিলোমিটাৰ তেতিয়া বোলে মাটি নিদিলে এতিয়া দিবনে নাই মাটি গাৰ্ডৱাল কৰিলে কমল চাপৰি নৈ এতিয়া এটা কথা হ'ল আমাৰ এই গাঁও পঞ্চায়তটো হ'ল বিহুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা 7টা বন্ধ কৰি দিয়ক মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ বিলখনটো একেবাৰে বন্ধ কৰি বিলখনটো কেতিয়াৰ পৰা আজি কালি পৰহি মই 3 দিনে আছোঁ ৰাইজৰ লগত কথা পাতি ৰাইজৰ সমস্যাবিলাক আমি যিমান পাৰোঁ সমাধান কৰিম মই এটাই কৈছোঁ যে মানুহৰ কষ্ট বহুত বেছি কাৰোবাৰ গৰু মৰিছে কাৰোবাৰ পৰিয়াল হেৰাইছে কাৰোবাৰ ঘৰ উটি গৈছে ৰাস্তা গৈছে গোটেইখিনি মই নিজে দেখিছোঁ আৰু যাক যেনেকে যিমান পাৰোঁ আমি সহায় কৰিম কৰি দিম সবখিনি হৈ যাব यस इट्स ह्यूज डिवास्टेशन अपना आंखों से देखा लोगों को बहुत मदद का जरूरत है हम लोग मदद करने का पूरा भरपूर कोशिश करेगा devastation is beyond imagination. It is a huge devastation. Whatever we have seen in television, it is more than that. So we'll try to help people completely. Whatever is possible from the government side, we will extend all cooperation. It will actually time to rehabilitation. Yes, rehabilitation, we have to rebuild this village also. Day before also, I expressed, I told you it is a huge devastation, it is a havoc. But Chief Minister has come, he has assured to rebuild these villages, and I'm quite sure it will be done within a very short period of time. So it will actually take time to rehabilitate? Definitely, it will take little time because devastation are still on, right? So it will take little bit time. Today also, our flood affected people of these districts, of 4 districts, got 15,000 rupees, so DBT. And after 7 days, they will get again 10,000. So it will be, it has started. It will be done within a very short period of time. উত্তৰ পূৰ্বাঞ্চলৰ বান ব্যৱস্থাপনাৰ বাবে 2,536 কোটি টকাৰ কেন্দ্ৰীয় সাহায্য প্ৰদান MABAP আঁচনিৰ অধীনত উত্তৰ পূবত সম্পন্ন হৈছে 263টা বান আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলৰ 53টা স্থানত কেন্দ্ৰীয় জল আয়োগৰ বান আগজাননী ব্যৱস্থা 7 দিন পূৰ্বে বানৰ অভ্যাস পাবলৈ উদ্ভাৱন কৰা হৈছে বিশেষ গাণিতিক আৰ্হি সমগ্ৰ অঞ্চলত বান প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডৰ 52খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে ওচৰ চুবুৰীয়া দেশৰ সৈতেও ভাগ বতৰা কৰা হৈছে নদী ব্যৱস্থাপনা আৰু বতৰৰ তথ্য বান নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহক ফ্লাড প্লেন জোনিং গাইডলাইনছ গ্ৰহণৰ আহ্বান
ৰাজ্যসভাৰ লিখিত উত্তৰত তথা এই তথ্য সদৰি কৰিছে জলশক্তি ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে। বানত নিজৰ পৰিয়ালটো ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো আনক সহায় কৰিছে এটি কণমানিয়ে। বান বিধ্বস্ত চন্তকত এটি কণমানিয়ে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে সাঁচতীয়া ধন। বানত নিজৰ ঘৰখন ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো আনৰ সহায়ৰ বাবে কণমানিকে মুখ্যমন্ত্ৰীক সাহায্য নিদিলৈ আগবঢ়ালে সহায়ৰ পুঁজি। কণমানি ছোৱালীজনীৰ পদক্ষেপক শলাগ লৈ মুখ্যমন্ত্ৰীয়ে পিন্ধালে গামোচা। লগতে বানৰ জটিল পৰিস্থিতিৰ পিছত কণমানিক সাক্ষাৎ কৰাৰ মোক কৈছিলে তাই গান গাই অকণমান কিবা গোটাই থৈছে এইটো দি দিয়া মা ছাৰ চৰণ চোৱা ছাৰ চৰণ চোৱা মই আপোনালোকৰ গাঁও কোনখন আমাৰ সাউদ গাঁও আমাৰ ঘৰতো ছাৰ মানুহ শেষে কিন্তু তাই তথাপি মানে এইটো আপোনাৰ মই তাইক পিছত আকৌ লগ কৰিম আজি মই মানুহখিনিক লগ কৰিম পিছত মই আপোনাক দিবলৈ তাই গান গাইছে গাইছে মাক কি গান গাই থাকা তুমি মই তোমাক আকৌ লগ পাম হা মা বানপানীৰ পিছত এদিন মই তোমাক ধুনীয়াকৈ লগ পাম। উজনি 4 জিলাৰ বানাক্ৰান্তলৈ 15,000কৈ টকা। চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট বানাক্ৰান্তক প্ৰদান কৰিলে বান সাহায্য। ডিব্ৰুগড়ৰ পৰাই ভাৰ্চুৱেলি অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি 62,694টা পৰিয়ালক বেংক একাউণ্টত প্ৰদান কৰিলে 15,000কৈ টকা। শিৱসাগৰত 35,298, চৰাইদেউত 19,883, গোলাঘাটত 2,593 আৰু যোৰহাটত 4,922টা পৰিয়ালৰ বেংক একাউণ্টত প্ৰদান কৰিলে 15,000কৈ টকা। 4 জিলাৰ 75,000 বানপীড়িত পৰিয়ালে লাভ কৰিব 15,000কৈ টকা। বাকী বানপীড়িত পৰিয়ালক 5 আগষ্টৰ ভিতৰত প্ৰদান কৰিব এই ধনৰাশি। 75,000টা বানপীড়িত পৰিয়ালৰ আৰ্থিক সাহায্যৰ বাবে খৰচ হ'ব 112 কোটি টকা। বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰেন্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব।
বান শিবিৰত থকা বানাক্ৰান্তক দিব অতিৰিক্ত সাহায্য 9 আগষ্টলৈ শিবিৰত থকা বানাক্ৰান্তক দিব 10,000 টকা 10 আগষ্টত প্ৰদান কৰিব অতিৰিক্ত 10,000 টকাকৈ শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্ত পাব অতিৰিক্ত সাহায্য অহা 10 তাৰিখে আমি চেষ্টা কৰিম পুনৰ এবাৰ যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম মই মাত্ৰ আশা কৰিম যে এই পুঁজি যিসকল বিপদত পৰি আছে বা পৰি থাকিব মাত্ৰ তেওঁলোকৰ বাবেহে যাতে আমি প্ৰেৰণ কৰিব পাৰো তাৰ বাবে এক সুন্দৰ সমীক্ষাৰ জৰিয়তে জিলা আয়ুক্তসকলে যোগ্যজনৰ নাম আগবঢ়াব অৰ্থাৎ আজি 15,000 টকা আৰু অহা মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম অৱশ্যে এই সাহায্য 10 তাৰিখৰ সাহায্য চৰাইদেউ আৰু শিৱসাগৰ জিলাত সীমাবদ্ধ থাকিব বাঢ়ি আছে বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা বানত মৃত্যু হোৱা লোকৰ সংখ্যা 86 জনলৈ বৃদ্ধি পালে শিৱসাগৰ পুনৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে নেপালী খুঁটিৰ এজোপা বাহনীত উদ্ধাৰ হৈছে মৃতদেহটো এতিয়াও চিনাক্ত হোৱা নাই মৃত হোৱা লোকজনৰ পৰিচয় বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক আজি প্ৰদান কৰিব অতিৰিক্ত 5 লাখ টকা শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানত মৃত্যু হোৱা লোকক দিব এই ধন বান বিধ্বস্ত জিলা দুখন মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ সময়ত প্ৰদান কৰিব এই আৰ্থিক সাহায্য পূৰ্বে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক প্ৰদান কৰিছিল 4 লাখ টকা আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয় আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মোৰ ভ্ৰমণৰ সময়ত ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম আমি জানো যে কোনো ধৰণৰ টকাৰ সংখ্যাৰে মৃত্যুৰ যি অপূৰণীয় ক্ষতি তাক পূৰণ কৰিব নোৱাৰি তথাপিতো এই মুহূৰ্তত সেই পৰিয়ালসকলৰ লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে সৈতে পালন কৰিবলৈ প্ৰচেষ্টা কৰিম বানেধোৱা শিৱসাগৰ চৰাইদেউৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব ৰাজ্য চৰকাৰৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ মেৰামতিৰ বাবে তৎকালীনভাৱে প্ৰদান কৰিব 2,10,000 টকা বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চিনাক্ত কৰি 5 আগষ্টৰ ভিতৰত বিদ্যালয়ৰ একাউণ্টত প্ৰদান কৰিব এই ধন দুইখন জিলাত ইতিমধ্যে শিক্ষা বিভাগে প্ৰেৰণ কৰিছে বিনামূলীয়া পাঠ্যপুথি লগতে কণ কণ শিক্ষাৰ্থীক দুজোৰকৈ বিনামূলীয়া ইউনিফৰ্ম দিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰা মুকলি কৰি দিছে পুঁজি লগতে বান বিধ্বস্ত নামঘৰসমূহলৈ 7 আগষ্টৰ পূৰ্বে নামঘৰসমূহত প্ৰদান কৰিব 1.5 লাখ টকা ৰাজ্য চৰকাৰে শিৱসাগৰ চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছো ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেন্ট অব্যাহত ৰাখিছে আৰু মই ভাবো যে অহা কালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম মই জিলা আয়ুক্তসকলক বিদ্যালয়সমূহৰ যি ডেমেজ ৰিপৰ্ট বা আমাৰ যিটো সাৰ্ভে সমগ্ৰ শিক্ষা অভিযানলৈকে পঠিয়াবৰ বাবে মই আকৌ এবাৰ অনুৰোধ কৰিম ইতিমধ্যে
অসম চৰকাৰৰ শিক্ষা বিভাগে এই দুইখন জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমাৰ কণ কণ শিশুসকলক পুনৰবাৰ দুযোৰকৈ ইউনিফৰ্ম দিয়াৰ বাবে প্ৰয়োজনীয় পুঁজি আমি সমগ্ৰ শিক্ষা অভিযানলৈ মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰসমূহলৈ আমি 1.5 লাখকৈ টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ এই পুঁজিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ 9-10 আগষ্টত 4 জিলাত হ'ব স্থায়ী ক্ষতি সমীক্ষা 10 দিনৰ ভিতৰত শেষ কৰিব স্থায়ী ক্ষতি সমীক্ষা আগষ্ট বা ছেপ্টেম্বৰ প্ৰথম সপ্তাহত প্ৰদান কৰিব ক্ষতিপূৰণ স্থায়ী ক্ষতি সমীক্ষাৰ পিছত পুঁজি প্ৰদানৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীয়ে সংবাদমেলত এই কথা সতৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যি সমীক্ষা পোৱা যাব সেই সমীক্ষা 3 মাহ পিছত পোৱা নাযাব ক্ষয়ক্ষতিৰ বুজ লোৱাৰ এই হৈছে আটাইতকৈ উপযুক্ত সময় সেইবাবে 7 তাৰিখে আমি বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম 8 তাৰিখে জিলাসমূহত এই সমীক্ষাকাৰীসকলক বিষয়াসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব 9 বা 10 তাৰিখৰ পৰা চাৰিওখন জিলাতে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলা আমি স্থায়ী ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা আমি আৰম্ভ কৰিম আৰু মই বিশ্বাস কৰোঁ যে 10 দিনৰ ভিতৰত এই সমীক্ষা আমি সম্পূৰ্ণ কৰিম আগষ্ট মাহৰ ভিতৰতে স্থায়ী ক্ষতিৰ পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু কিবা কাৰণত আগষ্ট মাহত সম্ভৱ নহলেও ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই স্থায়ী পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি সিদ্ধান্ত ল'ম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব তেখেতৰ সাহস আৰু প্ৰেৰণাতে আমি এনে তৎকালীন জৰীপৰ ব্যৱস্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তৰ বিদ্যুৎ মাচুল ৰেহাই জুলাই মাহৰ বিদ্যুৎ মাচুল ৰেহাইৰ ঘোষণা কৰা ৰাজ্য চৰকাৰে দুয়োখন জিলা বানাক্ৰান্তৰ বাবে মাটিৰ খাজনা ৰেহাই এবছৰলৈ ৰেহাই দিয়া হৈছে বানাক্ৰান্তৰ মাটিৰ খাজনা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছোঁ এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াৰ লগতে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ